কি হ'ল মন মাৰি আছে যে এয়া পানী লওক নাই কিটো হ'ব আৰু আমাৰ গাঁওখনত ইমান হিংসাকাৰী মানুহ আছে কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ যেনেকুৱা লাগিলে পিন্ধিয়ে যাওঁ আৰু যদি ফোন এটা কৰিব লাগিব নহয় ফোন এটাকে কৈ চাওঁ ওলালে নাই বাৰু অঁ হেল্ল' ঐ আহিছনে নাইনো মই হ'লে ওলালোঁ দেই অঁ জলদিকে নহ'লে আকৌ দেৰি হ'ব নহয় মই উঠনিতে ওলালোঁ মই ৰখি ৰখি আমনি পাম এতিয়া হা অঁ আহিছ আহ নহ'লে মোৰ আমনিয়ে লাগিব এতিয়া কি আহে মানে মই চেলফি এটাকে তুলিব পাৰিম এইফালে দেখোন ভালেই অহা নাই এইফালে ঘূৰি চাওঁচোন এইবাৰ ভাল আহে নেকি মজা আহিছেচোন হ'ব সি আকৌ আহি পাবহিয়ে নহয় নহ'লে আকৌ গালি দিব মোক এই দীপিকাজনী ইমান খৰ ধৰ কৰি মাতিলে নহয় মোৰ নগাঁও যাবলৈ মই ভালকৈ কাপোৰযোৰ পিন্ধিবলৈ তত নাপালোঁ ইমান খৰ ধৰ কৰিলে আজি বৰ সুন্দৰ ঠাই এডোখৰ পাইছোঁ এই ঠাইডোখৰক লৈ আজি মই ব্লগ এটা বনাওঁ খুব ভাল লাগিব যিসকল মোৰ ভিউজে চাই আছে খুব ভাল পাব তো আৰম্ভ কৰি দিম দেই ইয়াতে আজি ব্লগ এটা বনাই দিম আৰু আমাৰ লিখীয়া ইউটিউবাৰবিলাকে এনেকুৱা ভিডিঅ' নবনাই কেনেকুৱা ভিডিঅ' বনাম ষ্টাৰ্ট কৰি দিম মানুহে যি ক'লেও কৈ থাকক বাপেকে নিজৰ কাম নিজে কৰি যাম আৰু হে নমস্কাৰ বন্ধুসকল আজি মই আছোঁ এজোপা আম গছৰ তলত আৰু এইয়া দেখিব পাইছেনে ওপৰত আম লাগি আছে আৰু আপোনালোকক দেখুৱাম আম মানে কেতিয়া কেতিয়া খাব পাৰে সকলোখিনি কথা ক'ম আপোনালোকে চাই গৈ থাকক আৰু এয়া দেখিবলৈ পাইছে মোৰ কাষত গছৰ পুলি খুব সুন্দৰ নুঠাবি ৰ আমাৰ এই কেমেৰাত উঠিব পৰা চেহেৰা নাই ৰ যা বনাই থাকে অকল মোবাইলতে ব্যস্ত হৈ থাকে ইউটিউবাৰ হৈ কেনে কিমান টকাডাল ঘটিছে আজিলৈকে ঘৰটোকে ভাল এই কিজনী প্ৰায় শান্তি নাই আৰু মই যেনিবা কিবা এটা ভিডিঅ' বনাইছোঁ সিহঁতৰনো কি গা জ্বলি মৰিছে নিজেও বনাব নাজানে লোকক বনালেও হিংসা এই হিংসা স্বভাৱৰ পৰা আমাৰ অসমীয়া সমাজখন কেতিয়াও উন্নত পথলৈ যাব নোৱাৰে এইটো আৰু অকল মোবাইলতে ব্যস্ত হৈ থাকে একো এডাল কাম নাই শুই বহি থকা বাহিৰে ভাতকেইটা অকল খাই থাকে একো কাম এডাল নাই অঁ সঁচাকৈ পাই একো কামেই নকৰেচোন ভিডিঅ'খিনিওনো কি ভালটো বনাই বৰ ভিউজেই নাহে আমি নাচাওঁহে প্ৰায়ভাগ ভিডিঅ' যে অঁ নাচাওঁ আমি নাচাওঁ এইবিলাক ভিডিঅ' ফাল্টু ভিডিঅ' আমি কি চাই থাকিম হয় আজিলৈকে টকা ঘটিব পাৰিছে নে কি ঘটিব পাৰিছে তাৰ ঘৈণীজনীয়েও পায় একো নকয় চাগে ন নকৰে ভালে পায় আকৌ শুই বহি থকা দেখিলে আৰামত থ'বলৈ বিচাৰে গিৰিয়েকক আঐ মোৰ মতা হ'ব লাগিছিলে মই কাহানি বাই খেদি পঠালোঁ হ'লে হয় নথওঁ মই ইমান দিনলৈ এনেকুৱা মতা খাব বব শুব তাৰপিছত মোবাইল টিপিব কৌ কিখন কৰিব মই হ'লে পচন্দ নকৰোঁ এইবোৰ দেই মই খেদি পঠালোঁ হ'লে কেতিয়াবাই বলা যাওঁ লোকৰ কথা কিনো পাতিবা ইমান দেৰিয়ে হৈছে আমাৰ এৰা শুনিছানে এৰা চাওঁচোন পানী এগিলাচ আনা কি হ'ল মন মাৰি আছে যে এয়া পানী লওক নাই কিটো হ'ব আৰু আমাৰ গাঁওখনত ইমান হিংসাকাৰী মানুহ আছে কিবা এটা ভিডিঅ' বনালেও ইমান জ্বলিছে কিয় মানে কোনে কি ক'লে আপোনাক এই বৰুৱানী আছে এই ব্লগ এটা বনাই আছিলোঁ ৰাস্তাত মানে ইমান বেয়াকৈ কৈছে আৰু ক'বলৈ দিয়ক সেইবিলাক আপুনি কাণ নাপাতিব কোৱাসকলে ক'বই সেইখিনি কথা আপুনি কাণ পাতি থকা দৰকাৰ নাই গাঁৱৰ ওচৰ চুবুৰীয়া ভূ ভাষা কৰিয়ে ভাল পায় বাদ দিয়ক সেইবিলাক যেতিয়া আপুনি দূৰ দূৰণিত সন্মান পাই আহিব তেতিয়া আপোনাক গাঁৱৰ মানুহে চিনি পাব এতিয়া আপোনাক কোনো নকয় কুকুৰৰ দৰে ব্যৱহাৰ কৰিব সেইবোৰ চিন্তা কৰি একো লাভ নাই আপোনাৰ কাম আপুনি আগবাঢ়ি যাওক সেইবোৰ টেনশ্যন লৈ লাভ নাই বাদ দিয়ক আৰু আগবাঢ়ি যাওক আজিকালি ভিডিঅ' কোনে নবনায় ৰিলচ কোনে নবনায় সেইবোৰ কথা কাণ পাতিবৰ দৰকাৰ নাই তোমাৰ কথাখিনিয়ে বহুত সাহস দিলে মই ভাবিছিলোঁ আজিৰ পৰা ভিডিঅ' বনোৱা বন্ধই কৰিম নেকি নালাগে বনাই থাকক যিমান পাৰে বনাই যাওক লোকৰ কথা কাণ পাতি লাভ নাই হ'ব তোমাৰ কথাৰ মতে মই আকৌ বনাম ক'বলৈ দিয়ক মই সহ্য কৰিম এদিন কৰি দেখুৱাম মায়ে মানে ভিডিঅ' এটা বনালো তই নালাগে মোবাইল পালি আকৌ দে মোবাইল পাই কাম নাই একো পঢ়া শুনাও নাই
এতিয়া ৰাস্তাত এটা দেখি আহিছোঁ নহয়, একদম হেৰি বনাই আছে, ৰিলচ বনাই আছে। এতিয়া গাভৰু হ'বলৈ হৈ গ'ল, ঘৰত কাম বন কৰিব লাগে বুলি খবৰ নাই। এখন ঘৰত গৈ কেনেকৈ হেৰি কৰি খাবিগৈ, বোৱাৰী হৈ খাবিগৈ। হা, অকল মোবাইল ব্যস্ত হৈ থাকিলে নহ'ব নহয়, কাম বনো কৰিব লাগে, পঢ়া শুনাও থাকিব লাগে। আজিকালিনো কোনে ৰিলচ নবনায়? তই মোৰ মুখে মুখে ক'বলৈ আহিছ না, মাৰ মুখে মুখে যা। আৰে মানুহজন কেনি গ'ল আকৌ? বাৰীৰ ভিতৰতো দেখা নাই দেখোন। ভিতৰতো দেখা নাপালোঁ। ভাত পানীও হ'ল নে পিছফালে চোতালতে বহি আছে নেকি? চাই আহোঁগৈচোন তাতে। কিনো কওঁ বহি বহি আমনি লাগিছে, মোবাইলটোকে অকণ চাওঁচোন। মোবাইলটো মেলিবই নোৱাৰি, পোনে সেইটো ভিডিঅ'ডাল আহে নহয়, ছাবস্ক্ৰাইব কৰি পালোঁ, আনছাবস্ক্ৰাইব কৰি দিওঁ নিচিনা লাগিছে আৰু। কিখননো বনাই থাকে, এখন ভালকে বনালেও হয়। দীপিকা, দীপিকা। কোননো আহ। কি কৰি আছনো? কি কৰিবিনো, মোবাইলটোকে চাই আছো আৰু বহি বচোন পিছে কি সকামত বা আহিলা? কি কামনো, একো কামেই নাই ঘৰত, বহি বহি আমনি লাগিলে যে, সেইকাৰণে এই দীপিকাহঁতৰ ঘৰলৈ গৈ আহোঁচো বুলি এপাক আহিলো আৰু। আহিলা, ভালে কৰিলা আকৌ। ময়ো আমনি লাগিছিলে, মোবাইলটোকে ৰিল চাই আছো। আমাৰতো ছোৱালীজনী কালি এনেকে ৰিলচ না ফিলিচ কয়, সেইবোৰ মইতো নেজানোৱে ক'বলৈ। সেইবোৰ চাই আছিলে নহয়, ঘৰত কাম বন নকৰাকৈ। এটা এচাৰি পাত লৈ গলো নহয় খেদি, একো ঘৰত কাম বন নাজানে, অকল ৰিলচ না ফিলিচ সেইবোৰ চাই থাকিলে হ'ব জানো? আজিকালি ছোৱালী মানুহ এঘৰত গ'লেতো নিজে কৰি মেলি খাবই লাগিব। ঘৰতে যদি নিজে শিকি মেলি যদি কামটো নকৰিলে মানে এখন ঘৰত গ'লে মানে কৰি কিনে খাব পাৰিব জানো? তাৰ শহুৰ খুৱাব জানো? আজিকালি দেখোন চব ছচিয়েল মিডিয়াত গোটেই ৰিলচ এইবোৰ চব মানুহে বনায়, বুঢ়া বুঢ়ী ক'ব নাই, সৰু ল'ৰা ছোৱালী পাছ গোটেই সোপাই বনায়, আমিহে বাকী থাকি গৈছো আৰু। বনোৱাটো বনাই বাৰু, তথাপিতো ঘৰৰ কাম কৰি মেলি বনাব লাগে ন, বনোৱা সময় আছে নহয়। সেইবোৰ হয় বাৰু। আপোনাৰ ছোৱালীজনী বনাইছে ঠিকেই। সেইদিনাখন আমি বজাৰলৈ যাওঁতে গগৈ বটুকটো দেখা নাই, ৰাস্তাত কি কেইখন ব্লগ বনাই আছিলে? দেখিছিলো। ফালৰ পৰাতো পইচা কিবা কিবি পাই বুলি কোৱা শুনিছিলো, পাই জানো? ক'ত পইচা চইচা পায়নো? পইচা পোৱা হলে ঘৰ চৰে বনালে, নহলে হলেও কিবা এটা হলে বিজনেচ কৰিব পাৰিলে হলে সৰু সুৰাকে। নাপায় কাৰণে এনেই সেইবোৰ থট্টা মস্কা কৰি আছে তো। হয় নেকি? আমি তেনেকে ঘৰ চৰ বনাইছে, কিবা বনাইছে বুলি আমি তেনেকে কোৱা শুনিছিলো আকৌ। নহয়, এতিয়া কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে দেই, সেইবোৰে পায়, কিন্তু এই গগৈ খোৱা পুতেকটোৱে নাপায় এতিয়া বোলে। তাৰ চেনেলটো বোলে ভালকে কিবা ছাবস্ক্ৰাইব কৰি নেজানো পাই, মই এইবোৰ নচলাও ভালকে, ইউটিউব চিউটিউব আমি ভিডিঅ' নবনাও। সেইটো বোলে বেছি হ'ব লাগে হেনো, সেইটো হোৱাগে নাই বোলে। সেইকাৰণে আপুনি ইয়াতে বহি আছে? মই বিচাৰি বিচাৰি হাই হৈ গৈছোঁ। মই ভিডিঅ' এটা এডিট কৰি আছিলোঁ। ভাতকেইটা খাই ল'ব হ'ল নহয়। আপুনি এফালে যাব লগা কথা কোৱা নাছিলে জানো অথনি? ভাতকেইটা হ'ল নেকি? হ'লতো। মই অথনি বিচাৰি ফুৰিছোঁ আপোনাক, বিচাৰি পোৱা নাই, বাৰীতো বিচাৰি গ'লোঁ, তাতো নাপালোঁ। আহক ভাতকেইটা খাই লওকহি, ভিডিঅ' পিছত এডিট কৰিব আহক, দেৰি হ'ব নহ'লে। হয় আকৌ, মই এফালে যাব লাগে নহয়। তাকে বুলিহেতো খৰ কৰিছোঁ। যোৱাচোন যোৱা, তুমি ভাতকেইটা বাঢ়ি থকাকে, মই গৈ আছোঁ। হ'ব এতিয়া পটকনতে গৈ আছোঁ। হ'ব তেতিয়াহ'লে মই গৈ থাকোঁ ন। বাপেকে ভাতকেইটা খাই লওঁগে আৰু। আমাৰো জিন্দাগী কি আৰু, এই ভিডিঅ' উঠোৱা, এই আপলোড দিয়া, ইমানেই আৰু। ভাতকেইটাকে খাই লওঁগে। মোৰ যাবলৈ দেৰি হৈছেগে, জলদি ওলাই লওঁ। হেৰা শুনিছানে? কওকচোন। মোৰ চাৰ্টটো লৈ আহাচোন। এইটো দিয়া দিয়া, দেৰিয়ে হৈছেগে। লগৰবিলাকে ৰখি ৰখি আমনি পাইছেগে চাগে। আৰু বেগবিলাক ক্লিয়াৰ কৰি দিয়া। থৈছোঁ, মই ঠিকেই কৰি থৈছোঁ। লগৰবিলাকে ৰখি আছে চাগে।
ইমান গৰম হৈছে নহয় আজি। এতিয়া মই যাওঁ আৰু মোৰ বেগখিনি লৈ আহাগে। সেইটো লওক আৰু আনৰ কথা শুনি নাথাকিব, ভিডিঅ' ভালকৈ কৰিব। হ'ব, এইটো লোৱা। আৰু এতিয়া মই গৈ থাকোঁ। গৈ থাকক। দেৰি হৈছেগৈ। পৰাপক্ষত সোনকালে আহিব। হ'ব, তুমি চিন্তা কৰি নাথাকিবা। মই জল্দিকে আহিম। হ'ব।